এটি ফুলকুমলীয়া ল'ৰা। বয়স মাত্ৰ তাৰ 13 বছৰ। সময় তাৰ খেলা-ধূলা কৰাৰ। কিন্তু ল'ৰালিৰ সেই ধেমালিৰ দিনবোৰত সি কৰি গৈছে এসাঁজ ভাতৰ বাবে সংগ্ৰাম। পিতৃ-মাতৃৰ অবিহনে সি বৃদ্ধা আইতাকৰ ভৰণ পোষণৰ সমস্ত দায়িত্ব পালন কৰি গৈছে। কান্ধত ভাৰ পাতি সি ঘৰে ঘৰে গৈ বিক্ৰী কৰিছে শাক-পাচলি। উপাৰ্জন কৰিছে 2 টকা। সি নাজানে পখিলা খেদাৰ সেই ধেমালি, নাজানে সি চেংগুটি খেলাৰ আমেজ। সি জানে মাথো জীৱনৰ কঠিন বাস্তৱৰ কথা। ল'ৰাটিৰ সুখ গাথা সম্প্ৰচাৰিত হোৱাৰ পিছতে অভিনেত্ৰী আশা বৰদলৈ উপস্থিত হয় বিতুপন শইকীয়া নামৰ এই ল'ৰাটিৰ ঘৰত। কিছুদিনৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও ভৱিষ্যতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দি মনোবল দিলে বিতুপনক। লগতে জীৱনত কৃতকাৰ্য হ'বলৈ কেনেদৰে আগুৱাই যাব লাগে তাৰো পৰামৰ্শ দিলে আশা বৰদলৈয়ে। ইমান সৰু অৱস্থাতে নিজৰ আইতাকৰ দায়িত্ব ল'ব লাগে বুলি তেওঁ জানিছে। পৰিস্থিতিয়ে বাধ্য কৰিছে, তেওঁৰ কাষত কোনো নাই। সামাজিক দায়বদ্ধতা হিচাপে আজি বিতুপনৰ কাষলৈ মই আহিলোঁ। যিখিনি পাৰোঁ তেওঁৰ কাষত মই থিয় হ'লোঁ আৰু কথা দিছোঁ যে পঢ়া শুনাৰ ক্ষেত্ৰতো আগলৈ যিখিনি পাৰোঁ মই বিতুপনক সহায় কৰিম। এতিয়া এটাই আশা কৰিছোঁ যে বিতুপনে পঢ়ক, এজন ভাল মানুহ হওক আৰু সমাজৰ কাৰণে বিতুপন এটা আদৰ্শ হৈ উঠক। ইফালে কাষতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক পাই বিতুপনো উৎফুল্লিত হৈ পৰে। বৰহমপুৰৰ পৰা ঋতু নেওগ, প্ৰাগ নিউজ।